এই পবিত্ৰ দিনত এই পবিত্ৰ অনুষ্ঠানটোত আজি শবে বৰাত অতি আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ কাৰণে অতি পবিত্ৰ দিন আৰু এই শবে বৰাতৰ উপলক্ষে মই অসমবাসীক শবে বৰাতৰ অগ্ৰিম শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু সকলোৱে আজি এই পবিত্ৰ ৰাতিটোত আমি গোটেই বিশ্ব মানৱৰ কাৰণে দোৱা কৰিম বিশ্বত যাতে গোটেই বিশ্ব মানৱৰ ভিতৰত শান্তি ভাতৃত্ববোধ গঢ়ি উঠক তাৰেই কামনা কৰিছোঁ আজি এই পবিত্ৰ শবে বৰাতৰ দিনটোত আৰু হিন্দু মুছলমানৰ ভিতৰত যি সাম্প্ৰদায়িক বিহবাস্প বিয়পাব বিচাৰিছে কিছুমান ৰাজনৈতিক দলে তাক যাতে সেইটো নিশেষ হওক তাৰেই কামনা কৰিছোঁ। গৰৈমাৰী এলাহী সুবাহী মক্তবৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আজি আম্মাপাৰা পবিত্ৰ কুৰাণ শ্বৰীফ আৰু নামাজ শিক্ষা বিতৰণিৰ যি অনুষ্ঠান এই অনুষ্ঠানত উপস্থিত থাকিব পাৰি মই নিজকে বৰ ভাগ্যৱান সৌভাগ্যৱান মনে কৰিছোঁ আৰু সুবাহী মক্তবৰ শিক্ষাৰ জৰিয়তে আমাৰ সমাজখনত চলি থকা হিংসা প্ৰতিহিংসা বিভিন্ন ধৰণৰ অসামাজিক কাম কাজ আদি আমি প্ৰতিৰোধ কৰিব পাৰিম। আমাৰ সমাজখনত বিশেষকৈ ধৰ্মীয় সংখ্যালঘু সমাজখনত ড্ৰাগছ জুৱা মদ বিভিন্ন ধৰণৰ অসামাজিক কাম গা কৰি উঠিছে আৰু এই অসামাজিক কামবিলাকক প্ৰতিহত কৰাৰ কাৰণে সাধাৰণ শিক্ষাৰ লগতে সুবাহী মক্তব আৰু ইছলামিক শিক্ষাৰ অতি প্ৰয়োজন মই অনুভৱ কৰোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক আজিৰ এই কুৰাণ আম্মাপাৰা আৰু নামাজ শিক্ষা বিতৰণৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ মাজত ইছলামিক শিক্ষাৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ কাৰণে যি পদক্ষেপ গ্ৰহণ কৰিছে গৰৈমাৰী অঞ্চলৰ স্থানীয় ৰাইজসকল আজি আমাৰ মাজত বিশেষকৈ উপস্থিত আছিলে কলিয়াবৰ জিলা জমিয়তৰ সভাপতি আলহাজ মৌলানা ৰুহুল আমিন চাহাব আৰু এই অঞ্চলৰ এই বিশিষ্ট সমাজসেৱক তথা নগাঁও জিলা কংগ্ৰেছ কমিটিৰ সম্পাদক হাৰেজউদ্দিন চাহাবক মই বিশেষভাৱে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে তেখেতসকলে এই ধৰণৰ যাতে সামাজিক কাম কাজবিলাক আগলৈ চলাই নিয়ে আৰু দীৰ্ঘদিন ধৰি তেখেতসকলে এই সমাজখনক বিভিন্ন ক্ষেত্ৰত আগুৱাই নিয়াৰ কাৰণে যি প্ৰচেষ্টা হাতত লৈছে মই পুনৰবাৰ তেখেতসকলক মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গৰৈমাৰী গাঁৱত আমাৰ যি সুবাহী মাদ্ৰাছা আছে এই সুবাহী মাদ্ৰাছাৰ অলেখ সংখ্যক ছাত্ৰ ছাত্ৰীয়ে কুৰাণ শ্বৰীফ লৈছে চিফৰা লৈছে তেওঁলোকক মানে সন্মান সহকাৰে আমাৰ মাননীয় ৰূপৈহাট সমষ্টিৰ বিধায়কৰ পিতৃ মৰহুম আম্বাছ আলী ফৰাজীৰ নামত আৰু মোৰ দেউতাৰ নামত এই অলেখ সংখ্যক কুৰাণ শ্বৰীফ আৰু চিফৰা আমাৰ ৰাইজৰ সহযোগত তেওঁলোকক লিখা পঢ়াৰ কাৰণে আমি দান কৰিছোঁ। আৰু এটা কথা যে আমাৰ মাজত আমাৰ জমিয়তৰ সভাপতি সন্মানিত ৰুহুল আমিন চাহাব আৰু আমাৰ মাহিৰিপাৰ জিলা পৰিষদৰ প্ৰাৰ্থী প্ৰত্যাশী আৰু আমাৰ বৰগুলি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি চৰাহউদ্দিন তথা এই অঞ্চলৰ মুৰব্বী আৰু মাদ্ৰাছাৰ কমিটিবৰ্গ আলিমুলামা মুৰব্বীসকল তেওঁলোকে সহায় সহযোগ কৰি আমাৰ এই অঞ্চলৰ শিক্ষা কেনেকৈ আমি আগবঢ়াই নিম তাৰ প্ৰতি লক্ষ্য ৰাখি আজি এই অনুষ্ঠানটো মানে আমি আয়োজন কৰিছোঁ। ইয়াত আমাৰ সমূহ ৰাইজৰ আজি যে আমাৰ গোটেই অসমত ইছলাম ধৰ্মৰ প্ৰতি আমাৰ দেশকে চৰকাৰে এটা ঘৃণা ভাৱ উপজাইছে। আমি ইয়াত হিন্দু মুছলিম যিমান ধৰ্মৰ মানুহ আছে সকলোৱে আজি এই সভাত অংশগ্ৰহণ কৰিছে যে আমাৰ মাজত কোনো ধৰণৰ বিবাদ নাই হিংসা নাই একমাত্ৰ এজন মানুহে আমাৰ দেশত হিংসা বিয়পাইছে ধৰ্মৰ নামত ৰাজনীতি কৰিছে ধৰ্মক বিভাজন কৰিছে তেনেকুৱা আমি আমাৰ দুখীয়া ৰাইজ আমি তেনেকুৱা একমত নাই। আমি আছোঁ মানৱ ধৰ্ম হিচাপে মানৱ সমাজ সেৱা হিচাপে এই উদ্দেশ্যেৰেই আজি আমাৰ কোৰাণ বিতৰণত আজি হিন্দু মুছলিম আমাৰ ৰাজনীতিবিদসকল আমাৰ ধৰ্ম প্ৰচাৰসকল সকলোৱে একত্ৰিত হৈ আমি মাননীয় আমাৰ নুৰুল হুদা চাহাবৰ পিতৃৰ নামত মোৰ পিতৃৰ নামত আজি আমি কোৰাণ বিতৰণত অংশগ্ৰহণ কৰিছোঁ। আজি প্ৰায় আমাৰ
100ৰো অধিক ছাত্ৰ ছাত্ৰীক আমি এইখিনি বিতৰণ কৰাৰ উদ্দেশ্যেৰে এই সভাখন আহ্বান কৰা হৈছিলে আৰু গোটেইখিনি এই গৰৈমাৰী গাঁৱৰ মুৰব্বীসকল আমি উপস্থিত হৈ বিতৰণ কৰিলোঁ।